আপোনাৰ 9 নম্বৰটো কি দিছে আমাক যে ৰোহিতনৰ 5খন কাৰ্ড আছে যেহেতু ৰোহিতৰ 13খন কাৰ্ড আছিল তাৰ 13খনৰ পৰা মাত্ৰ 5খন লৈছে এবাৰ কি কি কাৰ্ড দিয়া আছে 10 নম্বৰটো দিয়া আছে গোলামখন ৰাণী ৰজা আৰু টেক্কা তো এই 5খন হানমিহলি কৰি কেনে তাৰ পৰা প্ৰথমতে কি কৈছে কাৰ্ডখন ৰাণী হোৱাৰ সম্ভাৱিতা উলিয়াব দিছে যদি আমি এনেকৈ ৰেন্ডমলি এখন কাৰ্ড টানি আনো সেইখন ৰাণী পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে আৰু 2 নম্বৰটো কি দিছে যদি ৰাণী টনা হয় আৰু সেইখন কাৰ্ড কি হয় একাষৰীয়াকৈ ৰাখা হয় যে আমি কাৰ্ডখন টানোতে সেইখন আমি কি পালো ৰাণী পালো তো সেই ৰাণীখন আমি সাইড কৰি থৈলো তো কাৰণে বাকি যিকেইখন কাৰ্ড আছিল সেই কেইখন কাৰ্ডৰ পৰা কি কৰিছে দ্বিতীয় কাৰ্ডখন যদি আমি টানো সেইখন টেক্কা হোৱাৰ সম্ভাৱিতা উলিয়াব দিছে আকৌ এজনী ৰাণী পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে তো প্ৰথমটো ক্ষেত্ৰত আমাৰ কি হ'ব এতিয়া কাৰ্ডখন ৰাণী হোৱাৰ সম্ভাৱিতা উলিয়াব দিছে তাত মুঠ ফল আমাৰ কেইটা আছে যেটো 5খন কাৰ্ড লৈছিলে প্ৰথমতে নলে এখন কি হ'ব 5খন কাৰ্ড থাকিব আমাৰ আৰু যদি আমাক সেকেন্ডত চাও যদি ৰাণী টনা হয় আৰু একাষৰীয়াকৈ ৰখা হয় তাৰ মানে কি হইল সেই 5খন কাৰ্ডৰ পৰা ৰাণীখন আমি সাইড কৰি ৰাখিলো তাৰ মানে বাকি কেইখন থাকিলে আৰু 4খন কাৰ্ড থাকিলে তো আমাৰ কি হ'ব ইয়াতে 2 নম্বৰ যেটো প্ৰশ্ন দিছে সেইটো ক্ষেত্ৰত মুঠ ফল আমাৰ কিমান হ'ব 4 হ'ব তো আমি তেনেকৈ লৈ কেনে আমি অংকটো কৰিব লাগিব তো প্ৰথমতে আমি 1 নম্বৰটো কৰো এটা মুঠ ফল আমাৰ কিমান আছে মুঠ ফল বা মুঠ ঘটনা আমাৰ আছে 5খন কাৰণ আমাৰ 5 কাৰ্ডৰ সংখ্যা কেইখন আছিল 5খন আছিল তাৰ মানে মুঠ ফল আমি কি পাম বা মুঠ ঘটনা আমি কেইটা পাম 5টা পাম এতিয়া আমি কাৰ্ডখন ৰাণী হোৱাৰ সম্ভাৱিতা বা ৰাণী হোৱাৰ ঘটনাটো আমি এটা নিৰ্দিষ্ট আখৰেৰে বুজাই লও ধৰা হল কিউ কাৰ্ডখন ৰাণী হোৱা ঘটনা যে আমি কিউ আখৰৰে কি কৈছো কাৰ্ডখন ৰাণী হোৱাৰ ঘটনাটোক আমি কিউ আখৰৰে বুজাইছো এতিয়া আমি কি উলিয়াব লাগে যে ৰাণী হোৱাৰ যেটো ঘটনা বা কিউ সাপেক্ষে কিমানটা ঘটনা ঘটিব হেতু চাব লাগিব এটা ৰাণী কাৰ্ড কেইখন আছে ইয়াতে ৰাণী কাৰ্ড এখনেই আছে মাত্ৰ গতিকে কিউ সাপেক্ষে ঘটনাৰ সংখ্যা কিমান হ'ব আমাৰ 1 এ হ'ব তো লিখি দিয়া হেতু কিউ সাপেক্ষে ঘটনা সমান কিমান হ'ব 1 কাৰণ আমাৰ কাৰ্ডত ৰাণীৰ সংখ্যা কেইটা আছে এটাই আছে মাত্ৰ গতিকে আমি হেকাৰে কি লিখিলো 1 লিখিলো এতিয়া আমাক সম্ভাৱিতা উলিয়াব দিছে গতিকে p of q উলিয়াই দিয়া তলত হ'ব আমাৰ কি মুঠ ফল বা মুঠ ঘটনা আৰু ওপৰত আমি কি পাম q সাপেক্ষে ঘটনা তো মানখিনি বহাই দিয়া এতিয়া মুঠ ফল আমাৰ কিমানটা আছিল 5টা আছিল তো এটো 5 হল আৰু q সাপেক্ষে ঘটনা আমাৰ কেইটা আছে ইয়াতে মাত্ৰ এটাই আছিল তো আমি এটো কি লিখি দিলো 1 তাৰ মানে আমি এতিয়া প্ৰথমটো ক্ষেত্ৰত সম্ভাৱিতা কিমান পালো 5/1 এতিয়া আমাৰ নেক্সটটো কি কৈছে যে কি যদি কাৰ্ডখন টানোতে ৰাণী ওলাই আহে সেই ৰাণী হোৱা কাৰ্ডখন কি সাইড কৰি থৈ দিছে বা একাষৰীয়াকৈ ৰখা হৈছে এতিয়া দ্বিতীয় কাৰ্ডখন আমি টানিলে সেইখন টেক্কা হোৱাৰ সম্ভাৱিতা আৰু এজনী ৰাণী পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে এতিয়া যেহেতু এখন কাৰ্ড আমি একাষৰীয়াকৈ ৰাখিলো তাৰ মানে আমি মুঠ ফলটো আমি কিমান পাম যেটো 5 নহয় এবাৰ কিমান হ'ব 4 হ'ব কাৰণ এখন কাৰ্ড 4 হৈ যাব তো আমি লিখিম কি যে ইয়াতে 2 নম্বৰটো যেহেতু এখন ৰাণী কাৰ্ড একাষৰীয়াকৈ ৰখা হ'ল এটা আমাৰ মুঠ ফল কিমান হ'ব বা মুঠ ঘটনা আমাৰ হ'ব এবাৰ 4 এবাৰ আমি তলৰটো যেটো ভগ্নাংকত আমি 5 লিখিছিলো মুঠ ফলটো এবাৰ আমি কি লিখিব লাগিব হেতু 4 লিখিব লাগিব আৰু আমাক ক নম্বৰটো কি দিছে ক নম্বৰটো লিখা এক্সট্ৰা এতিয়া যে এখন টেক্কা হোৱা এতিয়া সেই টেক্কা হোৱা ঘটনাটো আমি নিৰ্দিষ্ট আখৰতে খুচাই লও প্ৰথমতে ধৰা হল টি এখন টেক্কা বা এটা টেক্কা হোৱা ঘটনা টি কাৰ্ডখন এটা টেক্কা হোৱা ঘটনা এটা আমি টেক্কা হোৱা ঘটনাটো আমি কি আখৰে খুচাইছো এবাৰ টি ৰে খুচাইছো গতিকে টি সাপেক্ষে হোৱা ঘটনাৰ সংখ্যা উলিয়াব লাগিব প্ৰথমতে তো লিখা হেতু টি সাপেক্ষে ঘটনা এতিয়া আমি টি সাপেক্ষে হোৱা ঘটনা মানে কি টি কাৰ্ডখন কি হ'ব লাগিব টেক্কা কাৰ্ড হ'ব লাগিব ইয়াতে সোৱাইতে টেক্কা কাৰ্ড কেইখন আছে আমাক 10 দিছে গোলাম দিছে ৰাণী দিছে ৰজা দিছে আৰু এখন টেক্কা দিছে গতিকে আমি টি সাপেক্ষে হোৱা ঘটনা কেইটা হ'ব এতিয়া ইয়াতে 1 হ'ব ইয়াতে কাৰণ টেক্কা কাৰ্ডৰ সংখ্যা কিমানখন আছে ইয়াতে এখনেই আছে এতিয়া প্ৰবাবিলিটি উলিয়াই দিয়া সম্ভাৱিতা তো p of t = তলত আমি লিখিব লাগিব কি মুঠ ফলটো তো মুঠ ফলটো আমাৰ কিমান আছিল এবাৰ 4 আৰু আমাৰ টি সাপেক্ষে ঘটনা কিমান আছিল 1 আছিল তো 1 লিখি দিলো এতিয়া আমি এটো ক নম্বৰটো কাৰণে আমি সম্ভাৱিতা কিমান পালো 4/1 আমাৰ নেক্সটটো কি কৈছে
খটো দিছে আমাক কি যে খটো দিছে এজনী ৰাণী হোৱাৰ সম্ভাৱিতা সুধিছে এতিয়া আমি যেহেতু ৰাণী কাৰ্ডখন একাষৰীয়াকৈ থৈ দিলো সাইড কৰি কেনে তো যদি আমি ৰাণী কাৰ্ডখন সাইড কৰি দিও এখন বাকি থাকিলে এইখন আৰু এইখন এই চাৰিখন কাৰ্ড থাকিলে তো ইয়াতে একোখন কোনবাখন কাৰ্ড আমাৰ ৰাণী কাৰ্ড আছে নেকি আৰু এক্সট্ৰা কাৰ্ডৰ এখনো কাৰ্ড ৰাণী নাই কাৰণ এইখন যিখন ৰাণী কাৰ্ড আছিল প্ৰথমতে সেইখন আমি সাইড কৰি থলো অলৰেডি বাকি থাকিলে কি দ গোলাম ৰজা আৰু টেক্কা গতিকে যেহেতু ৰাণী কাৰ্ড নাই তেনহলে হেতু সাপেক্ষে হোৱা ঘটনাটো কি মান হ'ব এবাৰ 0 হ'ব কাৰণ ৰাণী নামৰ কাৰ্ড এখনো নাই তো এই কেনেকৈ লিখিম আমি খ নম্বৰটো যে ধৰা হল কাৰ্ডখন ধৰা হল কিউ কাৰ্ডখন ৰাণী হোৱা ঘটনা যেন কাৰ্ডখন আকৌ টানোতে ৰাণী পোৱাৰ যেটো ঘটনা আছিল হেতু আমি কি ইয়াৰে খুচাইছো এবাৰ কিউৰে খুচাইছো আকৌ এতিয়া যেহেতু ৰাণী কাৰ্ডখন আমি সাইড কৰি ললো গতিকে মুঠ কাৰ্ড আছিল আমাৰ 4খন তো এই 4খন কাৰ্ডত ৰাণী কাৰ্ড কেইখন আছে যেহেতু এখনো নাই তাৰ মানে কিউ সাপেক্ষে হোৱা ঘটনা কেইটা কিমান হ'ব এবাৰ 0 হ'ব তো লিখি দিয়া ইয়াতে কিউ সাপেক্ষে ঘটনা ইকুৱেল টু কিমান 0 এটাকে আমি p অফ q বা probability যদি উলাও আমি সম্ভাৱিতা উলিয়াও কি ঘটনাটোৰ যদি আমি কিমান পাম তলত লিখিব লাগিব মুঠ ফলটো আমাৰ কিমান আছিল 4 আছিল আৰু আমাৰ যেটো কিউ সাপেক্ষে হোৱা ঘটনা হেতু আমি ওপৰত লিখিব লাগে তো হেতু মান কিমান পাইছো আমি 0 পাইছো গতিকে এটো 0 লিখি দিয়া তাৰ মানে 0/4 মানে কিমান হ'ব উত্তৰটো 0 তাৰ মানে এটো কি হল এটা অসম্ভৱ ঘটনা কাৰণ আমাৰ যদি কোনো সম্ভাৱিতাৰ মান 0 পাইছিলো হেতু ঘটনা কি বুলি কৈছিল আমি অসম্ভৱ ঘটনা কৈছিলো কাৰণ হয় এটো অসম্ভৱ ঘটনা কিহৰ কাৰণে হয় যে যেহেতু ৰাণী কাৰ্ডখন অলৰেডি আমি সাইড কৰিছোই বাকি যি 4খন কাৰ্ড আছে তাৰ পৰা আমি ৰাণী পোৱাটো হয় ঘটনাটো অসম্ভৱ কথা কাৰণ তাত ৰাণী নামৰ কাৰ্ড নাই যেহেতু গতিকে আমি কেনেকৈ ৰাণী কাৰ্ড পাম গতিকে এটো কি হল মানটো 0 হল সম্ভাৱিতা আৰু এই ঘটনাটো আমি কি বুলি কওঁ অসম্ভৱ ঘটনা বুলি কওঁ আৰু 15 নম্বৰটো হল এবাৰ 16 নম্বৰটো কি দিছে আমাক যে প্ৰথমতে 132টা ভাল কলম আছিল তাৰ লগত কি হল ভুলবশত বা দুৰ্ভাগ্যবশত 12টা বেয়া কলম মিক্স হৈ গল বা মিহলি হৈ গল এতিয়া আমাক উলিয়াব দিছে যে সেই যেটো ভাল আৰু বেয়া কলমৰ যেটো মিক্স আছিল বা মিহলি হৈ কেনে যেটো কলম ৰাখিছিল তাৰ পৰা এটা যাদৃচ্ছিকভাৱে বা ৰেন্ডমলি এটা কলম উলিয়ালে সেই কলমটো ভাল হোৱাৰ সম্ভাৱিতাটো উলিয়াব দিছে ইয়াতে ভাল কলম কেইটা আছিল 132টা বেয়া কলম কেইটা আছে 12টা তো আমি যদি এই দুটাই যোগ কৰি দিও তেনেহলে আমি কি পাম যে মুঠ কলমৰ সংখ্যাটো পাম বা মুঠ ফলাফল যেটো হয় আমাৰ হেতু পাম তো প্ৰথমতে আমি কি কৰিব লাগিব যে এই যোগ কৰি কেনে মুঠ ফলটো উলিয়াই ল'ব লাগিব তো লিখা মুঠ ফল বা মুঠ কলমৰ সংখ্যা কিমান হ'ব 132 যোগ 12 এটো যোগ কৰিলে কিমান হ'ব 144 তাৰ মানে আমি মুঠ ফল কিমান পাম এতিয়া 12টা পাম তো আমাক উলিয়াব দিছে কি ভাল কলমৰ সম্ভাৱিতাটো উলিয়াব দিছে গতিকে আমি ভাল কলমৰ যেটো সম্ভাৱিতা হয় ভাল কলম পোৱাৰ ঘটনাটো আমি নিৰ্দিষ্ট আখৰৰে খুচাই লও প্ৰথমতে যে ধৰা হল যি ভাল কলম পোৱাৰ ঘটনা আমি কি কৈছো যে কলমটো ভাল হোৱাৰ ঘটনাটো আমি কিহেৰে খুচাইছো জি আখৰৰে খুচাইছো এটা জি সাপেক্ষে হোৱা ঘটনা কিমান হ'ব এতিয়া জি সাপেক্ষে ঘটনা জি সাপেক্ষে ঘটনা মানে কি ভাল কলম কিমানটা আছে হেতু লিখিলে হৈ যাব ইয়াতে তো ভাল কলম আমাৰ কিমানটা দিয়া আছে 132টা দিয়া আছে তাৰ মানে আমি কি লিখিম যে 132 তো ভাল কলমৰ সংখ্যা যেটো 132 হেতুৱে হ'ব কি জি সাপেক্ষে হোৱা ঘটনাৰ সংখ্যা 132 এতিয়া আমি এটোৰ সম্ভাৱিতা উলিয়াই দিয়া p of g probability of g কি হ'ব তলত লিখিব লাগিব আমি মুঠ ফলটো তো মুঠ ফল আৰু ওপৰত লিখিম কি জি সাপেক্ষে হোৱা ঘটনা জি সাপেক্ষে ঘটনা তো মানখিনি বহাই দিয়া মুঠ ফলৰ মানটো কিমান আছে আমি 144 পাইছো আৰু জি সাপেক্ষে হোৱা ঘটনা আমি কিমান পাইছো 132 এটা আমি উত্তৰটো কিমান পালো 144 পাবৰ 132 তো এটো আমি কাটাকাটি কৰি কেনে লঘিষ্ঠ আকাৰ নিথব পাৰো তো কাটাকাটি কৰিলে কিমান হ'ব এটো 12 ৰে 144 ক 12 144 আৰু 12 ৰে 132 কিমান বাৰ যাব 11 বাৰ যাব তাৰ মানে উত্তৰটো কিমান হল 11/12 অৰ্থাৎ ভাল কলম পোৱাৰ সম্ভাৱিতাটো মানটো আমি কিমান পাইছো 12/11 তো এটো উত্তৰটো 17 নম্বৰটো কি কৈছে যে 20টা বাল্বৰ টোপোলা এটা আছে তাৰ ভিতৰত সেই 20টা বাল্বৰ ভিতৰত 4টা বাল্ব কি আছে বেয়া আছে তো আমি যদি যাদৃচ্ছিকভাৱে বা ৰেন্ডমলি এটা বাল্ব উঠাই আনো নহলে হেতু বেয়া হোৱাৰ সম্ভাৱিতাটো সুধিছে আমাক তো 1 নম্বৰটো হেতু আৰু 2 নম্বৰটো আমাক কি কৈছে
যে সেই বাল্বটো ধৰা হল যেটো বেয়া বাল্ব আমি উঠাই আনিছিলো সেই বাল্বটো বেয়া নহয় তাৰমানে কি এটো ভাল বাল্ব এটা আহিলে তো সেই ভাল বাল্বটো যদি আমি তাৰ লগত নথয় কেনে সাইড কৰি থলো তো বাকি যিকেইটা বাল্ব থাকিলে তাৰ পৰা আকৌ যদি আমি এটা উঠাই আনো সেই বাল্বটো কি বেয়া নোহোৱাৰ সম্ভাৱনা অৰ্থাৎ আকৌ হেতু বাল্ব ভাল হোৱাৰ সম্ভাৱনা উলিয়াব দিছে এটা প্ৰথমতে আমাৰ মুঠ ফল কিমানটা হ'ব যেহেতু টোপোলাটোত কেইটা আছিল 20টা বাল্ব আছিল তাৰ মানে মুঠ ফল তাত কিমান হ'ব 20 হ'ব আৰু তাৰ 16টা বাল্ব কি হ'ব ভাল হ'ব আৰু 4টা বাল্ব বেয়া হ'ব কাৰণ আমাৰ কি আছিল 4টা বাল্ব বেয়া বুলি আছে গতিকে বাকি কেইটা ভাল হ'ব 16টা বাল্ব কি আমাৰ ভাল এতিয়া আমাক কৈছে কি প্ৰথমতে বেয়া বাল্ব পোৱাৰ সম্ভাৱনা উলিয়াব দিছে গতিকে আমি হেতু উলিয়াই লও লিখা প্ৰথমতে মুঠ বাল্ব আমাৰ কিমানটা আছিল 20টা তাৰে বেয়া কেইটা আমাৰ বেয়া বাল্ব দিয়া আছে আমাৰ 4টা এখানে দিয়া আছে তো ইয়াৰ পৰা ভাল বাল্ব বাল্বটো বেয়া হোৱাৰ সম্ভাৱনা উলিয়াব দিছে গতিকে আমি কি কৰিম মুঠ বাল্ব যেটো আছে হেতে আমাৰ মুঠ ফল হ'ব গতিকে আমি এটা এক্সট্ৰা কানি লিখো আমি কি কৰিম বেয়া বাল্ব যেটো পোৱা ঘটনা হেতু আমি নিৰ্দিষ্ট এটা আখৰে খুচাই লওঁ প্ৰথমতে যে ধৰা হল বি বেয়া বাল্ব পোৱাৰ ঘটনা এতিয়া বি সাপেক্ষে হোৱা ঘটনা কিমানটা হ'ব এতিয়া বি সাপেক্ষে ঘটনা তো বি সাপেক্ষে হোৱা ঘটনাটো আমাৰ কিমান হ'ব যে বেয়া বাল্বৰ সংখ্যা যিমানটা আছিল সেই টোপোলাটোত বেয়া বাল্ব যিমানটা আছিল সিমানটাই কি হ'ব আমাৰ এই বেয়া বাল্ব পোৱাৰ ঘটনাৰ সংখ্যা হ'ব গতিকে আমি এটো কি লিখিম বেয়া বাল্বৰ সংখ্যা 4টা আছিল গতিকে বি সাপেক্ষে হোৱা ঘটনা আমাৰ কিমান হ'ব 4 হ'ব এতিয়া সম্ভাৱনাটো উলিয়াই দিয়া probability of b equal to তলত থাকিব আমাৰ কি মুঠ ফল আৰু ওপৰত আমাৰ কি থাকিব বি সাপেক্ষে হোৱা ঘটনা তো লিখা বি সাপেক্ষে ঘটনা তো মানখিনি বহাই দিয়া মুঠ ফল আমাৰ কিমানটা আছিল 20টা তো 20 লিখি দিয়া আৰু ওপৰত বি সাপেক্ষে হোৱা ঘটনা কিমানটা আছে আমাৰ 4টা তো 20 ভাগৰ কিমান হল 4 তো এটো হৰণ কৰিলে আমি কিমান পাম 1/5 অৰ্থাৎ আমাৰ এক নম্বৰটো যেটো উলিয়াব দিছিলে তাৰ কাৰণে বেয়া বাল্ব পোৱাৰ সম্ভাৱনাটো আমি কিমান পাই গলো 1/5 পাই গলো আকৌ আমাক কৈছে যে কি যে বাল্বটো উঠাই আনতে হেতু বেয়া নহয় ভাল বাল্বে আহিলে বাল্বটো কি হ'ল ভালে হ'ল আমাৰ তো ভাল হোৱাৰ পিছত সেই বাল্বটো আমি কি কৰিছো তাত একেলগে থোৱা নাই সেই 20টাৰ লগত নথৈ কেনে তাত সাইড কৰি কেনে বেলেগত থৈ দিছো এতিয়া বাকি যি 19টা বাল্ব থাকিলে এটা বাল্ব যেটো আমি সাইড কৰিলো বাকি 19টা বাল্বৰ পৰা আকৌ বেয়া নোহোৱাৰ সম্ভাৱনাটো উলিয়াব দিছে বেয়া নোহোৱা মানে কি হেতু ভাল বাল্ব হ'ব লাগিব এতিয়া যেটো 4টা বাল্ব বেয়াই আছিল তাৰ পৰা আমাৰ কিমানটা থাকিলে বাকি ভাল বাল্ব আছিল আমাৰ 16টা তো আমি এটা উঠাই আনতে হেতু বেয়া নহয় ভালেই হয় তাৰ মানে কি ভাল বাল্বৰ সংখ্যা কমি যাব কিমান হ'ব 15 হ'ব আৰু মুঠ বাল্ব আমাৰ কিমানটা হ'ব এবাৰ 19টা এতিয়া আমাক এইখিনি তথ্য লৈ কেনে আমাক কি আকৌ নেক্সট 2 নম্বৰটোৰ কাৰণে সম্ভাৱনা নিৰ্ণয় কৰিব দিছে তো আমি লিখিলো কি হ'ব ইয়াতে এইবাৰ মুঠ ফল আমাৰ কিমান হ'ব মুঠ ফল হ'ব আমাৰ 19টা কাৰণ আমাৰ 20টা বাল্বৰ পৰা এটা বাল্ব সাইড কৰি দিছে গতিকে আমাৰ মুঠ ফল কিমানটা হ'ব আমাৰ 19টা হ'ব আৰু কি আছিল যেটো বাল্ব সাইড কৰিছে হেতু আমাৰ কি আছিল ভাল বাল্বে আছিল গতিকে বেয়া বাল্ব সাইড থাকতে ভাল বাল্ব 16টা আছিল তাৰ মানে বেয়া এটা সাইড কৰাৰ পিছত ভাল বাল্বৰ মুঠ সংখ্যা কিমানটা হ'ব 15টা হ'ব কাৰণ আমাক যেহেতু এটো বেয়া নোহোৱাৰ সম্ভাৱনা উলিয়াব দিছে তো বেয়া নোহোৱা মানে ভালটো বিচাৰিব লাগিব আমি তো লিখা ইয়াতে বেয়া বাল্ব আছে কিমানটা 4টা আৰু ভাল বাল্ব কিমান হ'ব 15টা হ'ব তো এখিনি আমাৰ নেক্সট যেটো সেকেন্ড ঘটনা হেতুৰ কাৰণে আমাৰ এখিনি তথ্য দিয়া আছে এতিয়া আমাৰ বাল্বটো বেয়া নোহোৱাৰ ঘটনাটো আমি নিৰ্দিষ্ট আকাৰতে খুচাই লও ধৰা হল জি বুলি ধৰিছো এটো জি বাল্বটো বেয়া নোহোৱা ঘটনা এতিয়া আমি জিটো কি কৰিলো জি বুলি ধৰি ললো যে বাল্বটো বেয়া নোহোৱা যেটো ঘটনা আমি সেই ঘটনাটো জি আখৰটোৰে আমি খুচাই ললো যে জি সাপেক্ষে হোৱা ঘটনা যেটো ফল হ'ব হেতু কিমান হ'ব মুঠ ফল যে জি সাপেক্ষে হোৱা ঘটনা মানে কি যে জিটো আছিল বাল্বটো বেয়া নোহোৱা ঘটনা অৰ্থাৎ ইয়াতে মুঠ বেয়া নোহোৱা বাল্ব কেইটা আছে আমাৰ মুঠ বেয়া নোহোৱা বাল্ব কেইটা আছে আমাৰ বেয়া নোহোৱা মানে ভাল বাল্ব কেইটা আছে আমাৰ 15টা আছে গতিকে জি সাপেক্ষে হোৱা ঘটনাৰ ফলাফল কিমান হ'ব আমাৰ 15 হ'ব তো লিখা এটো জি সাপেক্ষে ঘটনাৰ ফলাফল আমি কিমান পাম এতিয়া 15 এতিয়া আমাক উলিয়াব দিছে ইয়াৰ কি যেটো সম্ভাৱনাটো উলিয়াব দিছে গতিকে probability of g আমি কিমান পাম এতিয়া তল হ'ব মুঠ ফল
আৰু ওপৰত হ'ব আমাৰ কি মুঠ ফলাফল বা তাৰ ওপৰত হ'ব আমাৰ কি যি সাপেক্ষে হোৱা ফলাফলটো যি সাপেক্ষে ঘটনা তো আমাৰ মুঠ ফলাফলটো আমাৰ কিমান আছিল মুঠ ফলাফল আছিল আমাৰ 19টা গতিকে এইটো 19 লিখি দিয়া আৰু যি সাপেক্ষে ঘটনাৰ ফলাফল আমি কিমানটা পাইছো 15টা পাইছো গতিকে এইটো 15 তো যেটো দুটা পৰস্পৰ মৌলিক সংখ্যা এটো হৰণ নাযায় কৰে গতিকে আমাৰ কি হ'ব এতিয়া যেটো 2 নম্বৰ উলিয়াব দিছিলে সেই 2 নম্বৰটোৰ সম্ভাৱিতটো আমি কিমান পালো 19/15 17 নম্বৰটো হৈ গল এতিয়া আমি 18 নম্বৰটো কি দিছে যে ডিস্ক 90 খন ডিস্ক লোৱা আছে আৰু প্ৰত্যেকখন ডিস্কতে কি আছে 1 ৰ পৰা 2 3 4 এনেকে 90 লৈ লিখা আছে যে প্ৰত্যেকখনৰ নাম্বাৰিং কৰা আছে 1 2 3 4 এনেকে কিমান 90 লৈ আৰু 90 খন কিমান আছে আমাৰ ডিস্ক আছে এতিয়া কৈছে কি সেই ডিস্ক কেইখনৰ পৰা এখন জানিছে গৈ টানি আনিলে এক নম্বৰটো কৈছে এটা দুটা অংকৰ সংখ্যা থকা ডিস্কৰ সম্ভাৱিতা উলিয়াব দিছে দুটা অংকৰ সংখ্যা মানে কি যে 10 11 12 এনেকৈ দুটা অংক থাকিব লাগিব তে 10 ৰ পৰা একদম 90 লৈ নেক্সট আমাৰ কৈছে এটা পূৰ্ণবৰ্গ সংখ্যা থকাৰ সম্ভাৱিতা উলিয়াব দিছে পূৰ্ণবৰ্গ সংখ্যা মানে কি যিবিলাক সংখ্যা আমি বৰ্গমূল নিৰ্ণয় কৰিব পাৰো অৰ্থাৎ 1 বা আমাৰ কি আছিল 4 আছিল 9 আছিল 16 আছিল তো এনেকুৱা সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে আৰু আমাৰ কি কৈছে 5 এৰে হৰণ যোৱা সংখ্যাৰ সম্ভাৱিতা 5 এৰে হৰণ কোনবিলাক সংখ্যা যায় যিবিলাক সংখ্যাৰ এককৰ কৰটো 5 আৰু 0 থাকে তো আমাক এই তিনিটা কি উলিয়াব দিছে সম্ভাৱিতা উলিয়াব দিছে তো প্ৰথমটো আমি চাও এক নম্বৰটো কি এটা দুটা অংকৰ ফলাফল থাকে দুটা অংকৰ সংখ্যা পোৱাৰ যেটো সম্ভাৱিতা উলিয়াব দিছে তাতে আমাৰ মুঠ ফল কিমান হ'ব যেটো আমাৰ মুঠ ঘটনা আছিল 90 খন ডিস্ক আছিল গতিকে মুঠ ফলাফল আমাৰ কিমানটা আছে 90টা আছে তো লিখা ইয়াতে মুঠ ফলাফল আমাৰ 90 মুঠ ফলাফলৰ সংখ্যা আমাৰ 90টা এতিয়া আমাক কৈছে কি দুটা অংকৰ সংখ্যা পোৱাৰ ঘটনা সম্ভাৱিতা উলিয়াব দিছে তো দুটা অংকৰ সংখ্যা পোৱাৰ সম্ভাৱ্য ফল এটা আমাৰ কি হ'ব তো এটা লিখিব পাৰো আমি যে দুটা অংকৰ সংখ্যাৰ সম্ভাৱ্য আৰু দুটা অংকৰ সংখ্যা পোৱা সম্ভাৱ্য ফলাফল আমি কি পাম এটা দুটা অংকৰ সংখ্যা থকা প্ৰথমটো হ'ব আমাৰ কি 10 হ'ব তাৰ পিছত আমি কি পাম 11 তাৰ পিছত 12 13 এনেকৈ গৈ কি লাষ্টৰ কিমান হ'ব আমাৰ 90 কাৰণ ইয়াতে দুটা অংক আছে দুটা অংক থকা সংখ্যা এটা আমি এইটা আছে তো এটা মুঠ কেইটা আছে এটা দুটা অংক সংখ্যা থকা যদি আমি চাও কেইটা হ'ব ইয়াতে যে 10 টো থাকিলে ইপিনে 11 ৰ পৰা 90 লৈ 80টা আৰু 10 টো ধৰিলে আমি কিমান হ'ব 81টা তাৰ মানে মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব ইয়াতে যে মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব ইয়াতে 81 তো এই ঘটনাটোৰ ক্ষেত্ৰত মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব আমাৰ 81 এতিয়া আমি দুটা অংক সংখ্যা পোৱা ঘটনাটোক আমি নিৰ্দিষ্ট এটা আখৰৰে সূচাই লওঁ ধৰা হল দুটা অংক সংখ্যা পোৱা ঘটনাটোক আমি কি এৰে খুচাও এৰে খুচাও হৈ গল আমি কি কৰিলো এটো দুটা অংকৰ সংখ্যা পোৱা ঘটনাটোক আমি এ আখৰৰে খুচাই লৈছো এটা আমি probability of a উলিয়াব লাগে বা এৰ সম্ভাৱিতা উলিয়াব লাগে তো তলত হ'ব আমাৰ কি মুঠ ফলাফল আৰু ওপৰত হ'ব আমাৰ কি এ সাপেক্ষে পোৱা মুঠ ফলাফল এ সাপেক্ষে পোৱা মুঠ ফল এতিয়া আমাৰ মুঠ ফলাফল কিমানটা আছিল 30 আমাৰ 90 খন আছিল যেহেতু তো মুঠ ফলাফল আমাৰ কিমান হ'ব 90 হ'ব আৰু এ সাপেক্ষে পোৱা ফল আমাৰ কিমানটা হ'ব এ সাপেক্ষে পোৱা ফল কেইটা আছে যে মুঠ আমি এইটা পাইছিল 10 11 12 কিমানটা আছিল আমাৰ 81টা আছিল তাৰ মানে এটা আমি কি লিখিব লাগিব 81 বা 81 লিখিলো হল এটা এটা কাটাকাটি কৰিলে 9 ৰে 81 9 বাৰ যায় 9 ৰে 90 কিমান বাৰ যায় 10 বাৰ যায় তাৰ মানে উত্তৰটো আমি কিমান পাম 9/10 তো আমি দুটা অংকৰ সংখ্যা পোৱাৰ যেটো সম্ভাৱ্য ঘটনা আছিল সেই ঘটনাটো আমি সম্ভাৱিতটো আমি কিমান পালো এতিয়া 10/9 তো এক নম্বৰটো হৈ গল দুই নম্বৰটো কি দিছে আমাক দুই নম্বৰটো উলিয়াব দিছে এটা পূৰ্ণবৰ্গ সংখ্যা উলিয়াব দিছে তো পূৰ্ণবৰ্গৰ কাৰণে আমি কি ফল পাব পাৰো হেতু লিখি দিও এটা পূৰ্ণবৰ্গ সংখ্যা পোৱাৰ সম্ভাৱ্য ফল কেইটা কি হ'ব আমাৰ সম্ভাৱ্য ফল বা ফলাফল তো পূৰ্ণবৰ্গ সংখ্যা কি আছে 1 পৰা 90 ভিতৰত আমাৰ 1 টো আছে এটা তাৰ পিছত আমাৰ 4 টো আছে 9 টো আছে 16 টো আছে 25 আছে 36 আছে তাৰ পিছত আমাৰ কিমান আছে 49 আছে আৰু কি আছে আমাৰ এটা 64 আছে
আৰু 9 9 গুণ 81 আছে হৈ গল 10 গুণ 100 100 তো এটা ডাঙৰ হয় ইয়াতকে তো আমি ফলাফল এটা কি পালো 1 4 9 16 25 36 49 আৰু 64 81 এইটা আমি কি পালো ফলাফল পালো এতিয়া এই ফলাফলকেইটা মুঠ কিমান হ'ব সংখ্যাটা বেছি হিচাপ কৰিলে পাম 1 2 3 4 5 6 7 8 9 টা আছে আমাৰ টোটাল গতিকে মুঠ ফল আমি কিমান পাম এতিয়া ইয়াতে মুঠ পূৰ্ণবৰ্গ সংখ্যা বা মুঠ ফলাফল আমি পূৰ্ণবৰ্গ সংখ্যা আমি কিমান পালো ইয়াতে 9 টা পালো হৈ গল আমাৰ মুঠ ফল আছিল যেহেতু কিমান 90 আছিল আৰু আমি এই ঘটনাটো সাপেক্ষে খোৱা ফল কিমান পাইছো আমি 9 পাইছো এতিয়া আমি প্ৰথমতে লিখিম যে কি এই ঘটনাটো আমি নিৰ্দিষ্ট আকাৰতে খুচাইলো তো লিখা ধৰা হল b পূৰ্ণবৰ্গ b এটা পূৰ্ণবৰ্গ পোৱা ঘটনা b এটা পূৰ্ণ বৰ্গ সংখ্যা পোৱা ঘটনা হৈ গল তো বি আখৰটোৰ আমি খুচাইলো এইটো ঘটনা যে বি সাপেক্ষে হোৱা ফল কিমানটো পাম আমি বি সাপেক্ষে ঘটনাৰ সংখ্যা বা ঘটনাৰ ফলাফল কিমান হ'ব আমাৰ ঘটনাৰ সংখ্যা কিমানটা পাইছো আমি বি সাপেক্ষে হোৱা ঘটনা মুঠ পূৰ্ণবৰ্গ সংখ্যা 9টা আছিল গতিকে বি সাপেক্ষে ঘটনা আমি কিমানটা পাম 9টা পাম হৈ গল এতিয়া এইটো প্ৰবাবিলিটি উলাই দিয়া সম্ভাৱিতাটো p of b = তলত হ'ব মুঠ ফলটো তো মুঠ ফলটো আমাৰ কিমান আছিল 90 খন দিছে আছিল গতিকে এটো 90 লিখি দিলো আৰু আমি বি সাপেক্ষে কেইটা পালো বা পূৰ্ণবৰ্গ সংখ্যা কেইটা পাইছো আমি 9টা তো এটো হৰণ কৰি কিমান হ'ব 90 10 বাৰ যায় গতিকে 1/10 তো আমি এটো 2 নম্বৰটোৰ কাৰণে আমি সম্ভাৱিতাটো কিমান পালো 10/1 পালো নেক্সট আমাৰ 3 নম্বৰটো কি দিছে 5 এৰে হৰণ যোৱা সংখ্যা লিখিব দিছে তো 5 এৰে হৰণ যোৱা সংখ্যা আমি কি আছে চাই লও প্ৰথমতে যে 5 এৰে হৰণ যোৱা সংখ্যা তো প্ৰথমটো হ'ব কিমান আমাৰ 5 হ'ব তাৰ পিছত আমাৰ 10 হ'ব 15 হ'ব 20 হ'ব 25 হ'ব তেনেকে 30 35 40 39 এনেকে কিমান লৈ যাব 90 লৈ যাব আমি গোটেইটা লিখা নাই তো আমি কিমানটা পালো এটা 90 লৈ পাই গলো এটা কিমানটা মুঠ ফল আছে চোৱা যদি আমি চাও 5 10 তো দুটা আছে 10 ভিতৰত তো গতিকে 90 টা 18টা হ'ব টোটাল আমাৰ তো 5 18 90 গতিকে আমাৰ মুঠ ফল কেইটা আছে ইয়াতে 18টা আছে তো লিখা এতিয়া মুঠ সংখ্যা আমাৰ কিমানটা হ'ব ইয়াতে টোটাল 18টা হল এটা পূৰ্ণ 5 এৰে হৰণ যোৱা সংখ্যা এটা পোৱা যেটো ঘটনা আমি হেতু নিৰ্দিষ্ট আখৰে খুচাইলো তো লিখা ধৰা হল আবা সি আখৰটো লিখিলো সি এটা 5 এৰে হৰণ যোৱা সংখ্যা পোৱা ঘটনা তো 5 এৰে হৰণ যোৱা সংখ্যা পোৱা ঘটনাটো আমি কি আখৰটোৰে খুচাইছো এতিয়া সি আখৰটোৰে খুচাইছো গতিকে সি সাপেক্ষে হোৱা ঘটনাৰ সংখ্যা কিমান হ'ব আমাৰ 18টাই হ'ব গতিকে লিখি দিয়া সি সাপেক্ষে ঘটনাৰ সংখ্যা কিমান হ'ব 18টা এতিয়া আমি probability of যদি সি উলিয়াই দিও যে সি এর যেটা সম্ভাৱিতা উলিয়াই দিও তেতিয়া আমি কিমান পাম যে তলত লিখিব লাগিব মুঠ ফলটো মুঠ আমাৰ ফল কিমান আছিল 90টা আছিল তো 90টা লিখি দিয়া আৰু আমি ওপৰত সি সাপেক্ষে হোৱা ঘটনা আমি কিমানটা পাইছো 18টা পাইছো তো 18 ৰ 90 ঘৰণ গলে আমি কিমান যাব 5 বাৰ যাব আৰু ওপৰত থাকিব কিমান 1 মানে 5 18 90 গতিকে 1/5 তো আমি এটোৰ কাৰণে সম্ভাৱিতা কিমান পালো 1/5 তো আমাক 18টা উলিয়াব দিছিলে 18 নম্বৰটো হৈ গল বা 19 নম্বৰটো কি দিছে চোৱা যে এটা লুডু গুটি যি 6খন পৃষ্ঠা আছিল তাত 1 2 3 4 5 6 লিখা আছিল তাত আমি কি কৰিছো এবাৰ যে a b c d e আৰু a লিখা আছে a তো দুবাৰ লিখা আছে বাকি b c d e কেইবাৰ লিখা আছে একবাৰ লিখা আছে তো এই 6টা ফলৰ পৰা আমাক কৈছে যে কি a পোৱাৰ সম্ভাৱিতাটো আৰু d পোৱাৰ সম্ভাৱিতাটো উলিয়াব দিছে তো ইয়াৰ মুঠ ফল আমাৰ কিমানটা হ'ব যে 1 2 3 4 5 6খন পৃষ্ঠা আছিল গতিকে মুঠ ফলটো আমাৰ হ'ব কিমান 6 আৰু আমাক কি হৈছে a পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে গতিকে a কেইটা আছে চাব লাগিব বা d পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে আমি d কেইটা আছে চাব লাগিব তো প্ৰথমতে আমি 1 নম্বৰটো কৰো সলিউশন মুঠ ফলাফলৰ সংখ্যা কিমান ইয়াতে মুঠ ফলাফলৰ সংখ্যা 6 আমাৰ মুঠ ফলাফলৰ সংখ্যা আমি কিমান পাইছো ইয়াতে 6 পাইছো তাৰ পিছত 1 নম্বৰটোৰ ক্ষেত্ৰত আমি যদি a পোৱা ঘটনাটো আমি কি হৰে খুচাও
যিকোনো এটা আখৰৰে ফুচাই লওঁ তেন্তে আমি সেইটো লিখিলো ধৰা হ'ল ই লিখিলো যে ই এ হোৱা ঘটনাটো যে আমি কি কৰিলো ধৰা হ'ল ই আখৰটোৰে এ পোৱা ঘটনাটো ফুচাইছো এতিয়া ই সাপেক্ষে হোৱা ঘটনাৰ সংখ্যা কিমান হ'ব ই সাপেক্ষে ঘটা ঘটনাৰ সংখ্যা আমি কিমান পাম এতিয়া ই সাপেক্ষে হোৱা ঘটনাৰ সংখ্যা যে ইয়াতে ই সাপেক্ষে মানে কি ইটো আছিল এ পোৱা ঘটনাটো তো ইয়াতে আমি এ কেইটা আছে বিচাৰিব লাগিব এ কেইটা আছে ইয়াতে এটা দুটা আছে গতিকে ই সাপেক্ষে হোৱা ঘটনাৰ সংখ্যা আমি কিমান পাম ইয়াতে 2 পাম গতিকে probability উলিয়াই দিয়া সম্ভাৱিতা অফ ই তো আমি কিমান পাম এটো তলত লিখিব লাগিব মুঠ ফল আৰু ওপৰত হ'ব কি ই সাপেক্ষে হোৱা ঘটনা ই সাপেক্ষে হোৱা বা ঘটনা হৈ গ'ল তো মুঠ ফলাফল আমাৰ কিমান আছে মুঠ ফল আছে আমাৰ 6 আছে তো 6 লিখি দিয়া আৰু ই সাপেক্ষে হোৱা ঘটনা আমি কিমানটা পাইছো 2টা পাইছো গতিকে 2 ৰে 6 হৰণ কৰিলে আমি কিমান পাম 1/3 পাম তাৰ মানে আমি যদি এই লুডু পিঠিকেখনৰ পৰা বা এই লুডু পিষ্টকেখনৰ পৰা যে 6খন পিঠি আছিল তাৰ পৰা আমি মাৰি পঠিয়ালে এবাৰ তো হেতুৰ পৰা এ পোৱাৰ সম্ভাৱিতাটো আমি কিমান পালো এতিয়া 3/1 2 নম্বৰটো আমাক উলিয়াব দিছে ডি পোৱাৰ ঘটনাটো এতিয়া আমি একে নিচিনাকৈ লিখি লোৱা যে ডি ধৰা হ'ল যে ডি টো আমি কি কৰিম এবাৰ ই আছিলে আমি এফ বুলি ধৰি ললো যেটা হ'ল এফ ডি হোৱা ঘটনাটোক ফুচাই কি কৈছো আমি যে এফ আখৰটোৰে ডি হোৱা ঘটনাটোক আমি ফুচাইছো এতিয়া এফ সাপেক্ষে হোৱা ঘটনাৰ সংখ্যা কিমান হ'ব এফ সাপেক্ষে ঘটনাৰ সংখ্যা আমি কিমান পাম এতিয়া এফ সাপেক্ষে হোৱা ঘটনাৰ সংখ্যা যে ইয়াতে এফ ডি আখৰটো কেইটা আছে বিচাৰিব লাগিব কাৰণ আমাৰ ডি হোৱা ঘটনাটো উলিয়াব দিছে গতিকে আমি চাম ডি কেইটা আছে ইয়াতে এটাই আছে গতিকে এফ সাপেক্ষে হোৱা ঘটনাটো আমি কিমান পাম 1 পাম তো ইয়াতে এফ মানে এফ টো বিচাৰিব নালাগে আমি চাব লাগিব যেটো আমাক ঘটনা উলিয়াব দিছিল প্ৰথমতে কি ডি হোৱা ঘটনাটোহে উলিয়াব দিছিল গতিকে আমি ডি বিচাৰিম আগৰটো যেনেকৈ কি আছিল ই ধৰিছিলো হয় কিন্তু আমি ফলটো আছিল কি এ সাপেক্ষে এ পাব লাগে আমি লুডু গুটিটো এনেকৈ মাৰি পঠালে তাৰ পিঠিখন এ পোৱাৰ ঘটনাটো উলিয়াব দিছে তাৰ মানে আমি এ বিচাৰিছিলো একে নিচিনাকৈ ইয়াতে কি বিচাৰিছো আমি ডি উলিয়াব দিছে গতিকে ডি বিচাৰিছো তো ডি যেহেতু এটাই লিখা আছে তাৰ মানে ডি যেটো ডি পোৱাৰ ঘটনা আমি হেতু কিমান পাইছো একবাৰ পাইছো তো এফ সাপেক্ষে ঘটনাৰ সংখ্যা আমি কিমান পালো 1 পালো গতিকে probability of f equal to কি হ'ব তলত হ'ব মুঠ ফলাফল আৰু ওপৰত আমি কি লিখিম যে এফ সাপেক্ষে ঘটনাৰ সংখ্যা এফ সাপেক্ষে ঘটনাৰ সংখ্যা হৈ গ'ল তো মুঠ ফল আমাৰ কিমানটা আছে 6টা আছে আৰু এফ সাপেক্ষে হোৱা ঘটনা কিমান আছে আমাৰ এটা আছে তাৰ মানে এটো probability বা সম্ভাৱিতাটো আমি কিমান পালো 6/1 হৈ গ'ল তো 19 নম্বৰটো এটা 20 নম্বৰটো কি দিছে এনেকুৱা এখন পৃষ্ঠ দিয়া আছে ইয়াতে কি আছে 3 মিটাৰ দীঘল আৰু 2 মিটাৰ প্ৰস্থৰ এটা আয়তাকাৰ পৃষ্ঠখন আছে তাৰ ভিতৰত কি আছে এটা 1 মিটাৰ ব্যাসৰ বৃত্ত এটা আছে এতিয়া আমাক কৈছে কি লুডু গুটি এটা এনেকৈ মাৰি পঠিয়ালে ইয়াতে মাৰি পঠিওৱাৰ ফলত এই লুডু গুটিটো এই বৃত্তটোৰ ভিতৰত পৰাৰ বা এই বৃত্তটোৰ ভিতৰত মাৰি পঠিয়ালে বৃত্তটোৰ ভিতৰত ৰোৱাৰ সম্ভাৱিতাটো উলিয়াব দিছে তো আমি কেনেকৈ উলিয়াম এটো আমি প্ৰথমতে জানিব লাগিব এই আয়তখিনিত কিমান ঠাই আছে মানে মুঠ ফল কিমান আছে বা মুঠ কিমান ঠাই আগৰি আছে আৰু উলিয়াব লাগিব কি যে বৃত্তটোত যেহেতু ৰব দিছে গতিকে বৃত্তটো সাপেক্ষে কিমান ঠাই আছে সেইখিনি ঠাই আমি উলিয়াব লাগিব তো মুঠ ঠাই কিমান আছে বা কিমান ঠাই আগৰি আছে আমি হেতু কেনেকৈ নিৰ্ণয় কৰো যে বস্তু এটা কিমান ঠাই আগৰি আছে হেতু উলিয়াবৰ কাৰণে আমি উলিয়াইছিলো বস্তুটো কালি উলিয়াইছিলো যদি দ্বিমাত্ৰিক বস্তু হয় আৰু ত্ৰিমাত্ৰিক বস্তু হলে আমি কি উলিয়াইছিলো আয়তন উলিয়াইছিলো যেহেতু এটো আয়ত হয় আয়ত মানে কি দ্বিমাত্ৰিক বস্তু এটা 2D বস্তু গতিকে আমি ইয়াৰ কি উলিয়াব লাগিব কালিটো উলিয়ালে গম পাম একেনিচিনাকৈ বৃত্তটোৰ কালিটো জানিব লাগিব আমি তো প্ৰথমতে আমি সেইখিনি উলিয়াই লও যে আমাক কি দিয়া আছে ইয়াতে দিয়া আছে আয়তটোৰ দিশ কিমান দিয়া আছে আমাক দিশ দিয়া আছে 3 মিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছে আমাক দিয়া আছে 2 মিটাৰ এটাকে কালি কিমান হ'ব আমাৰ কালি মানে আমাৰ এত কিমান ঠাই আগৰি আছে তো এটো কি আছে দিশ পূৰণ প্ৰস্থ এটো হল আমাৰ কালি উলিওৱা সূত্ৰ তো দিশ আছিল আমাৰ 3 * 2 তাৰ মানে কিমান হ'ব এটো 6 মিটাৰ স্কয়াৰ তো আমি গম পালো যে কি গোটেই আয়তটো বা গোটেই মুঠ ফলটোৰ সংখ্যা আমি কিমান পালো 6 মিটাৰ স্কয়াৰ তাৰ মানে এই আয়ত ক্ষেত্ৰটো 6 মিটাৰ আগৰি 6 বৰ্গ মিটাৰ কি হৈছে ঠাই আগৰি আছে তাৰ ভিতৰত আমাৰ বৃত্তত যে ঠাইখিনি পৰিব লাগিব তো বৃত্তটোৰ কালি কিমান আমি হেতু গম পাব লাগিব তো লিখা আৰু কি দিয়া আছে আমাক বৃত্তটোৰ ব্যাসটো দিয়া আছে এবাৰ
তো ব্যাসটো 1 মিটাৰ তাৰ মানে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ আমি কিমান পাম ইয়াতে যে ইয়াক 1 ৰ 2 ৰে হৰণ কৰিব লাগিব তো 1/2 মিটাৰ তো ব্যাসাৰ্ধটো ওলালো এতিয়া আমি কি উলিয়াম ইয়াক কালি উলিয়াম বৃত্তটো তো বৃত্তটো কালি উলিয়াই দিয়া এটা কালি ইকুৱেল টু আমি কিমান পাম পাই r স্কয়াৰ অৰ্থাৎ পাই মানটো আছে 7/22 * r স্কয়াৰ মানে 1/2 * 1/2 তো 2 ৰে তো 22 কিমান বাৰ যায় 11 বাৰ যায় তো আমি যদি চাও এটা কিমান পাম 11/11 * 1 * 1 মানে 11 আৰু 7 লৈ আমি কিমান পালো 14 বৰ্গ মিটাৰ হৈ গল আমি বৃত্তটো কালিও গম পালো আৰু আমাৰ আয়তটো কালি গম পালো এতিয়া আয়তটোৰ কালিটো আমাৰ কি হ'ব মুঠ ফলাফলৰ সংখ্যা হ'ব আৰু বৃত্তটোৰ কালিটো কি হ'ব যেটো ঘটনা ঘটিব তাৰ ফলাফল সংখ্যা হ'ব তো আমি লিখিম যে কি লুডু গুটিটো ধৰা হল লুডু গুটিটো মাৰি পঠিয়ালে বৃত্তাংশত ৰোৱাৰ বৃত্তাংশত কি দিছে এই প্ৰশ্নটো পতিত হোৱাৰ ঘটনাটোক আমি কি হেৰে খুচাও ধৰা হল ইৰে খুচালো খুচুৱা হল আমি এই গোটেই ঘটনাটোক আমি কি আখৰেৰে খুচাইছো এতিয়া ইৰে খুচাইছো তাৰ মানে আমি এতিয়া মুঠ ফলটো আমি জানিব লাগিব আৰু ই অপেক্ষা হোৱা ঘটনাটো জানিব লাগিব তো মুঠ ফলটো আমাৰ কিমান হ'ব মুঠ ফলাফল হ'ব আমাৰ কিমান যেটো আমাৰ গোটেই আয়তটো আগৰি আছিল বা গোটেইখিনি যিখিনি পৃষ্ঠত এইখিনি ভিতৰত যেটো লুডু গুটি মাৰি দিছে তাৰ মানে মুঠ ফলাফলটো কি হ'ব এই গোটেই আয়তটোৰ কালিটো হ'ব তো আয়তৰ কালি আমি কিমান পাইছো 6 বৰ্গ মিটাৰ তাৰ মানে আমি লিখিলো কি মুঠ ফলাফলটো 6 আৰু যেটো ই সাপেক্ষে ঘটনা ঘটিব এই ই সাপেক্ষে ঘটনা মানে কি লুডু গুটিটো যায় এই বৃত্তটোৰ পৰা ঘটনাটো তো ই সাপেক্ষে হোৱা ঘটনাৰ ফলটো কিমান পাম আমি বৃত্তটোৰ কালিটো পাম তো লিখা ই সাপেক্ষে ঘটনাৰ সংখ্যা বা ফলাফলৰ সংখ্যা তো কিমান হ'ব এটো যেটো আমি বৃত্তটোৰ কালি পাইছিলো বৃত্তটোৰ কালি কিমান পাইছিলো আমি 14/11 পাইছিলো তো হেতু লিখি দিয়া ইয়াতে 14/11 হৈ গল এতিয়া আমি প্ৰবাবিলিটি উলিয়াব লাগে বা সম্ভাৱিতা উলিয়াব লাগে তো সম্ভাৱিতা ই ঘটনাৰ সাপেক্ষে সম্ভাৱিতা আমি কিমান পাম তলত লিখিব লাগিব মুঠ ফলাফল আৰু ওপৰত আমি কি লিখিম ই সাপেক্ষে ঘটনাৰ ফলাফল তো ই সাপেক্ষে ঘটনাৰ ফল হল এটা মানখিনি বহাই দিয়া মুঠ ফলাফলটো আমি কিমান পাইছো 6 পাইছো তো 6 হৈ গল আৰু ই সাপেক্ষে হোৱা ঘটনাটো আমি কিমান পাইছো 11/14 পাইছো হল 11/14 ডিভাইডেড বাই 6 তাৰ মানে এটো আমাৰ কি হল ভগ্নাংশৰ যেটো হৰণৰ নিয়ম আছিল হেতু কৰিব লাগিব তাৰ মানে কি হ'ব এটো ভগ্নাংশ যেটো আছে লিখিলো আইটো 11/14 ইনটু আমি কি কৰিব লাগিব এই ভগ্নাংশটো ওলোটাকৈ লিখিব লাগিব তাৰ মানে কিমান হ'ব 1/6 তো এটো পূৰণ কৰিলে আমি কি কৰিম প্ৰথমতে 11 into 11 হৈ গল 11 into 1 আমি কিমান পালো 11 পালো আৰু আমি 14 আৰু কি পূৰণ কৰিব লাগিব 6 পূৰণ কৰিব লাগিব তো 14 আৰু 6 পূৰণ কৰিলে আমি কিমান পাম 84 84 তাৰ মানে আমি কিমান পাই গলো এতিয়া এটো ঘটনাটোৰ সম্ভাৱিতাটো আমি কিমান পালো 11/84 অৰ্থাৎ লুডু গুটিটো এনেকা মাৰি পঠিয়ালে বৃত্ত অংশত ৰোৱাৰ যেটো সম্ভাৱিতা আছিল সেই সম্ভাৱিতাটো আমি কিমান পালো 11/84 তো 20 নম্বৰটো হৈ গল